ওকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে আপোনালোকক স্বাগতম জনালোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ লাষ্ট ইয়াৰ গুৱাহাটী হাইকোৰ্টৰ যোনটো JEE এক্সাম হৈছিলে অৰ্থাৎ আপোনালোকৰ যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হৈছিলে তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু আমি এই কুৱেশ্যন পেপাৰখন এনালাইচিছ কৰি চাম প্ৰত্যেকটো পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে দিছিলে ঠিক আছে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে বহুতখিনি কথা গম পাব আৰু পোনপ্ৰথমে কৈ থওঁ এই পেপাৰখন যদি আপোনালোকক লাগে তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স এপটো ডাউনলোড কৰিব তাতে ফ্ৰী মেটেৰিয়েলছত গৈ প্ৰিভিয়াছ ইয়াৰ পেপাৰত পাই যাব আজিৰ এই ভিডিঅ'টোত মই কমপ্লিট এনালাইচিছ কৰিম তাৰ লগতে আপোনালোকক জনাম আপোনালোকে কেনেকৈ পঢ়িব লাগিব এই এক্সামটোৰ বাবে আৰু কেনেদৰে আপোনালোকেও এই এক্সামটো পাছ কৰিব কাৰণ ভেকেঞ্চিও বহুত আছে 367 অসমৰ ভিতৰত বহুত হয় গতিকে তাৰ ভিতৰত এটা পোষ্ট আপুনিও পাব পাৰে যিবিলাক ডিষ্ট্ৰিক্ট কোড আছে তাতে এছিষ্টেণ্ট হিচাপে পোনপ্ৰথমে কৈ থওঁ মই মোৰ ভিডিঅ' কিয় চাব লাগে মোৰ নাম সুজিত কুমাৰ নাথ হয় এণ্ড আই এম এ BTech ফ্ৰম NIT শিলচৰ তাৰপিছত মই 3টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ মই একো কোচিং লোৱা নাই মই নিজে নিজৰ ফালৰ পৰা ইউটিউবৰ পৰা পঢ়ি IBPS ক্লাৰ্ক ক্ৰেক কৰিলোঁ PNBত জব পালোঁ তাৰপিছত IBPS IT অফিচাৰ ক্ৰেক কৰিলোঁ SO যোনটো IT অফিচাৰ হৈ কেনাৰা বেংকত পালোঁ তাৰ আগতে মই RBIটো জব পাই গৈছিলোঁ এতিয়া লাষ্ট ইয়াৰ যোনটো কুৱেশ্যন আহিছিলে তো আমি পেটাৰ্ণটো আমি সবেই নটিফিকেশ্যনত পাইছোঁ কি ইংলিছৰ পৰা আপোনাৰ 50 কুৱেশ্যন আহিব তাৰপিছত GK প্লাছ কম্পিউটাৰ তাৰ পৰা 30 কুৱেশ্যন আহিব আৰু মেথছ প্লাছ কি ৰিজনিং তাৰ পৰা কিমান আহিব আপোনাৰ 20 মাৰ্কছ আহিব ঠিক আছে তো এতিয়া 20 কুৱেশ্যন আহিব এতিয়া আমি ফাৰ্ষ্ট যেহেতু ইংলিছ পেটাৰ্ণটো আহিছিলে ইংলিছৰ কুৱেশ্যনখিনি আহিছিলে তো ইংলিছৰ কুৱেশ্যনখিনি আমি অলপমান চাওঁ আহকচোন কেনেকুৱানো আহিছিলে প্ৰথম যদি মই ইংলিছত চাওঁ প্ৰথম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে চাব এই প্ৰথম কুৱেশ্যনটো কি ইন ইচ অফ দ্য ফলোয়িং সেন্টেন্সেস ওৱান ৱৰ্ড হেজ বিন ইটালিসাইজড আণ্ডাৰ ইচ সেন্টেন্স 4 অল্টাৰনেটিভ ৱৰ্ডছ ঠিক আছে যোনে হুইচ কনভে মোৰ অৰ লেছ দ্য ছেম মিনিং মানে ছেম মিনিঙৰ সুধিছিলে এটা শব্দ দি দিছিলে আপোনালোকক সেই শব্দটোৰ ছেম মিনিং সুধিছিলে মানে এইটো কিহৰ কুৱেশ্যন হ'ব ভোকেবুলাৰী ঠিক আছে ভোকেবুলাৰী পাৰ্টৰ পৰা আহিছে 5 নম্বৰ 5টা আহিছে ছেম মিনিং তাৰপিছত কি কৈছে আকৌ 3 words that are different meanings of a certain word এই 4টা ৱৰ্ড আছে ঠিক আছে 4টা ৱৰ্ড আৰু এটা অপশ্যন আমি সিলেক্ট কৰিব লাগে 4 নম্বৰটো 3টা ৱৰ্ড আছে 4 নম্বৰটো এটা সিলেক্ট কৰিব লাগে যাৰ গোটেইকেইটাৰ মিনিং সেম হয় তাৰ মানে এইটো কি সিনোনিম টাইপৰে হ'ল ঠিক আছে তো এইটো ভোকেবুলাৰী কুৱেশ্যন আহে তাৰপিছত নেক্সট 5টা যদি মই চাওঁ অপোজিট মিনিং খুলিছে মানে এন্টোনিম এইটোও ভোকেবুলাৰী কুৱেশ্যন ঠিক আছে 5টা তাৰ পিছৰ 5টা কি আহিছে কেপিটেল লেটাৰ ফলোড বাই অল্টাৰনেটিভ ৱৰ্ডছ এইবিলাক যাৰ অপোজিট ইন মিনিং ঠিক আছে অপোজিট মিনিং খুলিছে আগৰটোত কি সুধিছিলে ক্লোজলি অপোজিট সুধিছে চবতে তো অপোজিট আকৌ এন্টোনিম আহিলে আৰু 5টা ঠিক আছে তাৰমানে সিনোনিম এন্টোনিমে আহি আছে 20টালৈকে তাৰপিছত ৰিলেশ্যনশ্বিপ ফাইন কৰিব দিয়ে মানে দুটা পেয়াৰ এইটো এটা পেয়াৰ ইয়াৰ লগত সেম আৰু এটা পেয়াৰ উলিয়াব দিয়ে তো এইটো ভোকেবুলাৰী পাৰ্ট হয় ঠিক আছে তেনেকুৱাও আহিছে 10টা কুৱেশ্যন আহিলে দেখিলে তো তাৰমানে ভোকেবুলাৰী গ্ৰামাৰৰ পাৰ্ট একো অহাই নাই ভোকেবুলাৰী পাৰ্টে আপোনাৰ কেইটা আহিলে 30টা আহিলে এতিয়ালৈকে ঠিক আছে ইমান গ্ৰামাৰ কুৱেশ্যন নাহে দেখোন দেখিছে তাৰপিছত কি ক'লে পিক আউট দ্য মোষ্ট ইফেক্টিভ পেয়াৰ অফ ৱৰ্ডছ ফ্ৰম দ্য গিভেন আকৌ পেয়াৰ অফ ৱৰ্ডে উলিয়াব লাগে আকৌ ভোকেবুলাৰী পাৰ্টে আহিলে আৰু আপোনাৰ কেইটা আহিলে ভোকেবুলাৰী পাৰ্ট 5টা তো 35 ভোকেব পিছৰ 5টা কুৱেশ্যনহে আপোনাৰ কাৰেক্ট সেন্টেন্স ইয়াৰ কাৰণেহে গ্ৰামাৰ লাগে 5টা কুৱেশ্যন 40 কুৱেশ্যন হ'ল তাৰপিছৰ 41 পৰা 50 এটা পেৰা ফিলাৰ আহিলে পেৰাগ্ৰাফ ফিলাৰ ঠিক আছে এইটোৰ কাৰণে আপোনাৰ ৰিডিংটো ভাল হ'ব লাগিব ভোকেবৰ উপৰি ৰিডিং ভাল হ'ব লাগিব ৰিডিং ভাল কৰিব লাগিব তাৰ মানে মই যে ইংলিছৰ পেপাৰখন যদি আমি এনালাইচিছ কৰিলোঁ ভোকেবৰ পৰা আপোনাৰ 35 কুৱেশ্যন আহিলে তাৰপিছত পেৰাগ্ৰাফ ফিলাৰ মানে ৰিডিং পাৰ্টৰ পৰা আপোনাৰ 10টা কুৱেশ্যন আহিলে আৰু গ্ৰামাৰৰ পৰা মাত্ৰ 5টা কুৱেশ্যন আহিছে ঠিক আছে তাৰ মানে আমি যদি চাওঁ আপুনি বেছি কোড ফোকাস কৰিব লাগিব ভোকেবুলাৰী আপোনাৰ ৱৰ্ড স্ট্ৰেংথটো বেছি কৰিব লাগিব
আৰু পেৰেগ্ৰাফ ৰিডিং বেছি কৰিব লাগিব গ্ৰামাৰটো অলপ চলপ জানিলে হৈ গ'ল গতিকে ইংলিছ কেনেকৈ পঢ়িব এই এক্সামটোৰ বাবে যদি মই কওঁ আপুনি ভোকেবুলাৰী চবতকৈ বেছি গুৰুত্ব দিয়ক যিমান পাৰি নতুন নতুন ৱৰ্ড লিখক শিকক ইউটিউবত চাওক লাগিলে ভোকেবুলাৰী ৱৰ্ডছ এণ্টনিম চিননিম ফ্ৰেজেছ ইডিয়মছ ঠিক আছে পেৰেগ্ৰাফ ফিলাৰৰ কাৰণে আপুনি বেংক এক্সামৰ পেৰা ফিলাৰ্ছ পঢ়িব পাৰে আৰু ভোকেবটো ষ্ট্ৰং কৰিবৰ কাৰণে কিতাপ যদি কোনোবাই ল'ব বিচাৰে মই নামটো লিখি দিছোঁ বাৰু 1 মিনিট ৰখক ইয়াতে লিখি দিওঁ ৱৰ্ড পাৱাৰ মেড ইজি সেইখন মই চাইছিলোঁ কিতাপখন বেংক এক্সামৰ পঢ়োঁতে বেংক এক্সামত ইমান ভোকেবুলাৰী নাহে আপোনালোকে ভোকেবুলাৰী ষ্ট্ৰং কৰিব এখন বহুত ভাল কিতাপ হয় কিতাপ যদি পঢ়িব পাৰে ৱৰ্ড পাৱাৰ মেড ইজি এখন কিতাপ ল'ব পাৰে কাৰোবাৰ যদি কিতাপ লোৱাৰ ইচ্ছা নাই কাৰণ কুৱেশ্যনটো প্ৰেক্টিছ কৰিবই লাগিব ভোকেবুলাৰী কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব ক'ত পাব ভিডিঅ'টো শেষলৈকে চাই থাকক মই জনাই দিম আমাৰ ইংলিছৰ PDF বাণ্ডেল আছে আই থিংক অতি কম এটা পইচাত মই আপোনালোকক এই গোটেইখিনি বস্তু প্ৰভাইড কৰি আছোঁ ভিডিঅ'টো শেষত জনাই দিম এইবিলাক কথা আমি এতিয়া কামৰ কথা পাতোঁ ঠিক আছে পেৰেগ্ৰাফৰ কাৰণে আপোনাৰ ৰিডিং প্ৰেক্টিছ কৰিব লাগিব তো ৰিডিং প্ৰেক্টিছ কৰিবৰ কাৰণে আপুনি যিমান পাৰি নিউজ পেপাৰ পঢ়ক নিউজ পেপাৰ পঢ়োঁতে আপুনি যিমান টান শব্দ পায় সেইবিলাক ভোকেবৰ বহীত লিখি যাওক তো ভোকেবুলাৰী আপোনাৰ ষ্ট্ৰং হ'ব সেইবিলাকৰ পৰাই এইবিলাক কুৱেশ্যন আহিব ৰিডিংটোও ষ্ট্ৰং হ'ব নিউজ পেপাৰ আৰ্টিকেল যদি লাগে বেংক ৰিলেটেড আৰ্টিকেল মই আমাৰ টেলিগ্ৰাম চেনেলত দি থাকোঁ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত থাকে তাত গৈ জইন হৈ ল'ব তাতে আপুনি এইবিলাক পাই থাকিব আৰু গ্ৰামাৰ পাৰ্টৰ কাৰণে গ্ৰামাৰ যিকোনো এখন কিতাপ বা যিকোনো ইউটিউব চেনেলৰ পৰা গ্ৰামাৰটো একদিন টাইম দিয়ক জাষ্ট 3-4 ঘণ্টা গ্ৰামাৰখিনি কমপ্লিট কৰি লওক যিখিনি কম্পিটিটিভ এক্সামত আহে তাৰপিছত 2-এটা কুৱেশ্যন প্ৰেক্টিছ কৰি থাকিলে হ'ল আমাৰ ইংলিছ বাণ্ডেলটোৰ পৰা ঠিক আছে তাৰপিছত জেনেৰেল নলেজ আৰু কম্পিউটাৰ ছায়েন্স কিমান কুৱেশ্যন আহিছে আমি ধুনীয়াকৈ চাওঁ আহক প্ৰথম স্পৰ্টছৰ এটা কুৱেশ্যন আহিলে ঠিক আছে আৰু এটা স্পৰ্টছৰ কুৱেশ্যন আহিলে স্পৰ্টছৰ কুৱেশ্যন 2টা আহিলে তাৰপিছত কেপিটেল কাৰেঞ্চি ডং কোনখন দেশৰ কাৰেঞ্চি হয় মই কুৱেশ্যনৰ এনচাৰবিলাক দি নাযাওঁ হা আমি জাষ্ট এনালাইচিছ কৰি আছোঁ তো কি চাব লাগে আপুনি মানে গম পাই যাব কেপিটেল কাৰেঞ্চি আপোনালোকে এখন লিষ্ট বনাই যাওক ঠিক আছে এই ভিডিঅ'টো চলি থাকোঁতেই মই যি ক'লোঁ ইংলিছত চিননিম এণ্টনিম সিমান আহে বা আপোনাৰ স্পৰ্টছৰ 2টা আহিলে এতিয়ালৈকে সৰু এখন বহি বনাওক সদায় যি বস্তু মই কওঁ আপুনি নোট কৰি যাব মই বাহিৰা কথা একো নকওঁ কিবা যদি এই এক্সামটো ক্ৰেক কৰিব বিচাৰিছে বহি বনাওক বহিখনত ফাৰ্ষ্টত লিখক কেনেকুৱা পৰীক্ষাত কেনেকুৱা প্ৰশ্ন আহিছিলে কি টপিক আহিছে মই লিখিলোঁ স্পৰ্টছৰ 2টা কেপিটেল কাৰেঞ্চি আহিছে তাৰপিছত নেশ্যনেল এন্থেম কাউণ্ট্ৰি তো কাউণ্ট্ৰি আৰু নেশ্যনেল এন্থেম তাৰ ৰাষ্ট্ৰীয় সংগীত সেইটো লিষ্টটো চাব ঠিক আছে কাণ্ট্ৰি আৰু পাৰ্লিয়ামেণ্ট কাণ্ট্ৰি ডেছ পাৰ্লিয়ামেণ্ট তাৰপিছত ইণ্ডিয়ান পলিটিৰ কেইটা কুৱেশ্যন আহিছে চাব 1 2 3টা হয়নে ইণ্ডিয়ান পলিটি 3টা কুৱেশ্যন লিখি থৈ দিয়ক ইণ্ডিয়ান পলিটি 3টা কুৱেশ্যন নাক্কি ইজ এ ফ্ৰেছ ৱাটাৰ লেক কোনখন ষ্টেটত আছে তো ভাৰতৰ ষ্টেট আৰু তাত থকা লেকবিলাকৰ লিষ্টখন চাব ঠিক আছে মোগল এম্পায়াৰ আৰু তেওঁলোকৰ নামবিলাক চাব মোগল এম্পায়াৰ এণ্ড দেয়াৰ নেমছ এইজন ক'ৰ প্ৰেছিডেণ্ট হয় প্ৰেজেণ্ট প্ৰেছিডেণ্ট তো সেইটোও আহি গৈছে নিউজত তাৰমানে বৰ্তমান নিউজত চলি থকা প্ৰেছিডেণ্টবিলাক চাব ঠিক আছে নিউজত চলি থকা প্ৰেছিডেণ্ট এইটো কুৱেশ্যন আহিছে কাৰেণ্ট এফেয়াৰ্ছৰ তো কাৰেণ্ট এফেয়াৰ্ছৰ মাত্ৰ এটা কুৱেশ্যন আহিছে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ আছাম হাইকোৰ্টৰ কুৱেশ্যন গতিকে হাইকোৰ্টৰ বস্তু অলপমান চাবই লাগিব তো আপোনালোকে কি কৰিব অসমৰ হাইকোৰ্ট তাৰ হিষ্ট্ৰীটো ভালকৈ চাই ল'ব ঠিক আছে ইয়াৰ পৰা হয়তো প্ৰশ্ন আহিব পাৰে তো হিষ্ট্ৰীটো চাই ল'ব আৰু এটা আহিছে ইয়াৰ হাইকোৰ্ট ৰিলেটেড কুৱেশ্যন ঠিক আছে দ্য পপুলাৰ কোটেশ্যন আৰু মানুহ কোনে দিছিলে সেই লিষ্টটো চাব ভালকৈ তাৰপিছত আহি গ'ল আমাৰ কম্পিউটাৰ এতিয়া 65লৈকে মানে 15টা কুৱেশ্যন আপোনাৰ GK আহিছে আৰু 15টা নেক্সট 15টা কুৱেশ্যন কি আহিছে কম্পিউটাৰ ঠিক আছে কম্পিউটাৰ 15 মই কম্পিউটাৰ বেলেগকৈ ভিডিঅ' দিম বাৰু চিন্তা কৰিব নালাগে তো এইকেইটা 15টা কুৱেশ্যন কম্পিউটাৰৰ আহিলে গোটেইকেইটা কম্পিউটাৰ ছায়েন্সৰ কুৱেশ্যন আহি গ'ল
ঠিক আছে তাৰপিছত ৰিজনিং আৰু মেথছ আপোনাৰ টোটেল 20টা কুৱেশ্যন আহে এই 20টা কুৱেশ্যন আপোনাৰ এডিআৰই লেভেলৰে আহিব আৰু এই 20টা কুৱেশ্যনৰ মই এনালাইচিছ ভিডিঅ' এটা অতি সোনকালে দি আছোঁ সলিউশ্যন কৰি পেলাই আপোনালোকক প্ৰভাইড কৰিম গতিকে আমি যদি চালোঁ বস্তুখিনি আৰু এতিয়া আমি গম পালোঁ প্ৰত্যেকটোৰ পৰা কিমান আহে ঠিক আছে আমি গম পালোঁ ইংলিছ জিকে কম্পিউটাৰ মেথছ আৰু ৰিজনিং ঠিক আছে মই আপোনালোকক এটা এটেম্পটৰ তালিকা কৈ আছোঁ জিকেৰ কাৰণে কি কিতাপ পঢ়িব জিকেৰ কাৰণে নৰ্মেলি আগতে আপুনি যি কিতাপ পঢ়ি আছিলে সেইখিনি পঢ়িলেই হ'ল যদি টাইম নাই বা ইমান কিতাপ পঢ়িব মন নাযায় আমাৰ বান্ডেলটো লৈ ল'ব পাৰে তাতে ধুনীয়াকৈ চব বস্তু পাই যাব PDF আকাৰে কম পইচাতে ইংলিছৰ 50 জিকেৰ আপোনাৰ 15টা কম্পিউটাৰৰ 15টা মেথছৰ 20টা মেথছ ৰিজনিং এতিয়া লাষ্ট ইয়াৰ কাট অফ এনালাইচিছ কৰি মই বা কিছুমান ইউটিউবত ভিডিঅ' চাইও গম পালোঁ যে এইবাৰ আপোনালোকে 70 আউট অফ 100 মানে 70 আউট অফ 120 ন এইটোৰ 20 মাৰ্কছ সেইটো বাৰু এড নহয় এইটো বাদ দিয়ক তো 70 আউট অফ 100 70 যদি প্লাছ স্ক'ৰ কৰি আহিছে ডেট ইজ এ ছেফ স্ক'ৰ ফৰ মানে আমি সদায় জেনেৰেলৰ কাট অফটো টাৰ্গেট কৰি পঢ়িব লাগে আপুনি লাগিলে ST বা OBC হওক তো 70 আমি কেনেকৈ টাৰ্গেট কৰিম চাওক জিকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপুনি নাজানিব কিন্তু মেথছ ৰিজনিং যদি এবাৰ জানি লয় আপুনি সেইখিনি কুৱেশ্যন বাৰে বাৰে কৰিয়ে থাকিব পাৰিব জাষ্ট কনচেপ্টটো জানিলেই হ'ল তাৰ কাৰণে মোৰ মেথছ আৰু ৰিজনিং কোৰ্চটো জইন হৈ ল'ব পাৰে 500 ৰুপিজ চাগে তাত মই গোটেইখিনি বস্তু পঢ়োৱা আছে প্ৰত্যেকটো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে তাত সেইটো আপোনাৰ লাভদায়ক হ'ব তো মেথছ এণ্ড ৰিজনিং আপুনি কি কৰিব 20টাৰ ভিতৰত যদি আপুনি 15টা কুৱেশ্যনো কৰি আহিব পাৰে কাৰণ ইমান টান নাহে ইয়াত মই নিজে আপোনালোকক কৰি দেখাই দিম 15টা কৰি আহিলোঁ ইংলিছৰ কাৰণে ভোকেবুলাৰী ষ্ট্ৰং হ'ব লাগিব তো ইংলিছত মই ধৰিলোঁ গ্ৰামাৰৰ যি 5টা কুৱেশ্যন আহে সেইকেইটা আপোনাৰ কাৰেক্ট হ'ল কাৰণ গ্ৰামাৰ ৰুলখিনি জানিলেই হ'ল তাৰপিছত পেৰেগ্ৰাফ ফিলাৰ যে আহে 10টা সেই 10টা আপুনি কাৰেক্ট কৰিব লাগিব ঠিক আছে 15টা হ'ল বাকী 35টা ভোকেবুলাৰী আহে 35টাৰ ভিতৰত যদি আপুনি ধৰক কেইটা কাৰেক্ট কৰিব ভোকেবুলাৰী ইমান ষ্ট্ৰং নাথাকে ন আমাৰ 10টা কাৰেক্ট কৰিলোঁ ধৰক বাৰু এইটো মই পিছলৈ থৈছোঁ ঠিক আছে 35টাৰ ভিতৰত এইটো পিছত থৈছোঁ তো ইয়াত কেইটা কাৰেক্ট হ'ল আপোনাৰ 15 ঠিক আছে আৰু মেথছ ৰিজনিঙত 15 কিমান হ'ল 30 আৰু 20 লাগে আপোনাক 30 আৰু 40 লাগে আপোনাক কাট অফ ক্ৰেক কৰিবলৈ জিকেৰ 15টা আহিলে 15টাটো কাৰেক্ট নহয় কেইটা হ'ব আপোনাৰ নিজে কওক 10টা কম্পিউটাৰ ছায়েন্সৰ 15ৰ ভিতৰত 10টা 20 15 50 হ'ল তাৰমানে 35ৰ ভিতৰত 20টা আপুনি কাৰেক্ট কৰিবই লাগিব ভোকেবুলাৰী তেতিয়াহে পাব তাৰমানে ইংলিছটো বেছি ইম্পৰ্টেঞ্চ হয় ইংলিছত বেছি ইম্পৰ্টেঞ্চ আপুনি দিব লাগিব ঠিক আছে তো মই অলপমান আপোনালোকক আইডিয়া দিয়াৰ চেষ্টা কৰিলোঁ মই PYQ এনালাইচিছৰ ভিডিঅ' আনিম গুৱাহাটী হাইকোৰ্টৰ আৰু যিবিলাক এক্সাম হয় তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গোটেইখিনি সলিউশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম ভিডিঅ'টো কেনেকুৱা যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে সেয়া লাগিলে আসাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আসাম জব হাব ডেছক্ৰিপশ্যনত লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দিওঁ মানে পেৰেগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আসাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আসাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আসাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে চবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স আৰু
কম্পিউটাৰ চায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল চায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটা ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্ট হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলে আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 rupees লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আসাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে